নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি জেঠ মাহৰ এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ, যিটোৰ বাবে হয়তো আপোনালোকে বাট চাই আছে। জেঠ মাহত খাব লগা বহুতো স্বাস্থ্যসন্মত খাদ্য আছে যদিও আজিৰ ভিডিঅ'টোত আমি খাই থকা 7বিধ সাধাৰণ খাদ্যৰ কথা জনাম, যিকেইবিধে আমাক জেঠ মাহত বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে। তেনেহ'লে জানো আহক এই 7বিধ খাদ্য কি আৰু আমাক কি বেমাৰৰ পৰা বচাই ৰাখে। জেঠ মাহত খাব লগা প্ৰথমবিধ খাদ্য তালিকাত আছে অসমৰ কেইবিধমান থলুৱা টেঙা খাদ্য। জেঠ মাহৰ গৰমত আমাৰ প্ৰায়ে টেঙা খাবলৈ মন যায় আৰু আমি খাই থকা কেইবিধমান সাধাৰণ টেঙাই জেঠ মাহত আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে। আৰু এই খাদ্য তালিকাত আছে নেমু টেঙা, থেকেৰা টেঙা, পামলখি, বিলম্বী টেঙা, মিৰিকা টেঙা, টেঙেচি শাক, টেঙামৰা শাক, এনেকুৱা ধৰণৰ থলুৱা টেঙা খাদ্য। আৰু এই টেঙা খাদ্যবোৰত প্ৰধানকৈ থাকে ভিটামিন চি, আৰু ভিটামিন চিয়ে আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰে বা ৰোগ প্ৰতিৰোধ তন্ত্ৰ শক্তিশালী কৰে। গতিকে আমি এই সময়ত হ'ব পৰা যিকোনো বেমাৰৰ বিৰুদ্ধে নিজকে সবল কৰি ৰাখিব পাৰোঁ। সেইকাৰণে এই সময়ত এনেকুৱা টেঙা খাদ্য খালে আমাৰ ইমিউনিটি ষ্ট্ৰং হয়। তাৰ উপৰিও ভিটামিন চিয়ে গাম ব্লিডিং বা দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ সমস্যা থকা ব্যক্তিসকলক এই সময়ত উপকৃত কৰিব, আৰু যাৰ স্কিনখন বেয়া হৈ গৈছে তেওঁলোককো উপকৃত কৰিব, কাৰণ ভিটামিন চিয়ে আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া কৰি ৰখাত সহায় কৰে। আৰু ভিটামিন চিয়ে ৰক্তহীনতা বা এনিমিয়া দূৰ কৰাটো সহায় কৰে। গতিকে যিসকলৰ এনিমিয়া আছে তেওঁলোকে ভিটামিন চি যুক্ত খাদ্য খাব লাগে, কাৰণ খাদ্যত থকা আইৰণৰ শোষণত ভিটামিন চিয়ে সহায় কৰে। গতিকে বিভিন্ন উপায়েৰে এই টেঙা খাদ্যসমূহে আমাক সহায় কৰে। গতিকে জেঠ মাহত এনেকুৱা টেঙা খাদ্য সদায় খাবলৈ চেষ্টা কৰক। 2 নম্বৰ খাদ্য তালিকাত আছে এনেকুৱা কিছুমান খাদ্য যিবোৰ খাদ্যই জেঠ মাহৰ গৰমৰ প্ৰকোপৰ পৰা আমাক বচাই ৰখাৰ উপৰিও নানা বেমাৰৰ পৰা আমাক বচাই ৰাখে। আৰু এই খাদ্য তালিকাত আছে নেমুৰ চৰ্বত, বেলৰ চৰ্বত, লতা বেলৰ চৰ্বত, থেকেৰাৰ চৰ্বত, ভীমকলৰ চৰ্বত, তেতেলীৰ চৰ্বত আৰু কুঁহিয়াৰ ৰস বা ডাবৰ পানী। 3 নম্বৰ খাদ্য তালিকাত আছে লিভাৰ ভালে ৰখা কেইবিধমান থলুৱা বনৌষধি বা বন শাক। এই বনৌষধি কেইবিধ জেঠ মাহত অতি সহজতে আমাৰ ঘৰৰ আশে পাশে দেখা পোৱা যায়। আপোনালোকে বহুতেই হয়তো চিনি পায়, যিসকলে চিনি নাপায় মোৰ চেনেলত এনেকুৱা বহুত ভিডিঅ' আছে, আপোনালোকে তাত গৈ চাবগৈ, নিশ্চয় চিনি পাব। আৰু এই বনৌষধি কেইবিধে জেঠ মাহত আমাক লিভাৰৰ বিভিন্ন প্ৰব্লেমৰ পৰা বচাই ৰাখে। বিশেষকৈ লিভাৰ ফাংচন ভালে ৰখাৰ উপৰিও গৰম দিনত হ'ব পৰা জণ্ডিছ নামৰ বেমাৰটোৰ প্ৰাকৃতিক প্ৰতিষেধক হিচাপে কাম কৰে। আৰু আজিকালি প্ৰায়বিলাক মানুহে ভুগি থকা নন এলকহলিক ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটোৰ প্ৰতিষেধক হিচাপে কাম কৰে। গতিকে এই লিষ্টখনত আছে ভুঙি আমলখি বা বন আমলখি, চিৰতা বা কালমেঘ, পুনৰ্নোৱা শাক আৰু পুনৰ্নবা শাক। আৰু এই বনৌষধি কেইবিধ সঠিক নিয়মত আপোনালোকে খালে লিভাৰ ফাংচন ভালে থাকিব। বিশেষকৈ জেঠ মাহত আপোনালোকে খাবলৈ চেষ্টা কৰিব পাৰে। লিভাৰ ভালে ৰাখিবলৈ ভুঁই আমলখি বা বন আমলখি কেইবাটাও নিয়মত আপোনালোকে খাব পাৰে। প্ৰথম নিয়মটোৰ কাৰণে কেঁচা ৰস আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ভুঁই আমলখি বা বন আমলখি এজোপা বা দুজোপা ভালদৰে ধুই লওক আৰু মিক্সিত পিচি বা পটাত পিচি ৰসখিনি উলিয়াই লওক। আৰু যিমানখিনি ৰস ওলায় সেইখিনি এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক। 15 দিন বা এমাহমান খাই চাওক, তাৰপিছত গেপ দিব, আকৌ অলপ দিনৰ পিছত আকৌ কণ্টিনিউ কৰিব পাৰে। আৰু 2 নম্বৰ নিয়মটোৰ কাৰণে আপোনালোকে ভুঁই আমলখিৰ বনৌষধি চাহ বা হাৰ্বেল টি বনাই খাব পাৰে। তাৰ কাৰণে এজোপা বা দুজোপা ভুঁই আমলখি ভালদৰে খুন্দি লওক আৰু এগিলাচ পানীত উতলাই আধা হোৱাৰ পিছত নমাই ৰাখক, চেকনিৰে চেকি সেইখিনি বনৌষধি চাহ হিচাপে নিয়মীয়াকৈ খাওক। খাদ্য খোৱাৰ এঘণ্টামানৰ আগত যদি খায় আপোনালোকে বেছি ভাল ৰিজাল্ট পাব, আৰু ৰাতিপুৱা খালী পেটতো আপোনালোকে খাব পাৰে। আৰু 3 নম্বৰ নিয়মটোৰ কাৰণে ভুঁই আমলখি শুকুৱাই গুড়ি কৰি বটলত পাউডাৰ হিচাপে বনাই ৰাখিব পাৰে, আৰু তাৰে আধা চামুচ বা 1 চামুচ এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে, বা সেইখিনি বনৌষধি চাহ বনায়ো খাব পাৰে। গতিকে এইকেইটা পদ্ধতিতে আপোনালোকে জেঠ মাহত নিজৰ যত্ন লওক, নিশ্চয় লিভাৰ ফাংচন ভালে থাকিব। লিভাৰ ভালে ৰাখিবলৈ চিৰতা বা কালমেঘ মাহটোত 2 দিন অৰ্থাৎ 15 দিনৰ মূৰে খাব পাৰে। তাৰ কাৰণে ৰাতিপুৱাৰ সময়খিনি আপোনালোকে বাছি ল'ব পাৰে, আৰু এটামান চিৰতাৰ আগ অলপমান মোহাৰি লৈ বড়ি বা টেবলেটৰ নিচিনা বনাই লৈ এগিলাচ কুহুমীয়া পানীৰ লগত ৰাতিপুৱা খালী পেটত খাব পাৰে। আৰু যিসকলে এইদৰে খালে চুগাৰটো কমি যায় বা ব্লাড প্ৰেছাৰটো কমি যায় বা গেছৰ সমস্যা হয়, তেনে ক্ষেত্ৰত আপোনালোকে লাঞ্চৰ এঘণ্টামানৰ আগত খাব পাৰে। সেইদৰে খালেও আপোনালোকক কাম দিব, মাত্ৰ খাদ্য খোৱাৰ এঘণ্টামানৰ আগত হ'ব লাগে, তেতিয়া ভাল ৰিজাল্ট পাব। লিভাৰ ভালে ৰখা পুনৰ্নোৱা শাক আৰু পুনৰ্নবা শাক বহুতে একে বুলি ভাবে যদিও দুয়োবিধ কিন্তু সম্পূৰ্ণ বেলেগ বনৌষধি হয়, দেখাতো বেলেগ হয়। পুনৰ্নোৱা শাক ঘৰৰ আশে পাশে অতি সহজতে পোৱা যায়। আপোনালোকৰ ঘৰৰ আশে পাশে থকা সেমেকা অঞ্চলবিলাকত অলপমান মন কৰিলেই দেখিব যে পুনৰ্নোৱা শাক অতি সহজতে হৈ আছে।
টাবত পোৱা যায় আৰু ৱালতো কেতিয়াবা থাকে বা যিকোনো অঞ্চলতে আপোনালোকে অতি সহজতে দেখা পাব। গা গছ মঙহাল হয়, পাতখিলা হাৰ্ট শ্বেপৰ হয় আৰু পুনৰ্নৱা শাক কিন্তু সকলো অঞ্চলতে অতি সহজতে পোৱা নাযায়। এইবিধ অলপমান দুষ্প্ৰাপ্য নিচিনা বুলিয়ে ক'ব লাগিব। কিছুমান ঠাইত পোৱা যায়, কিছুমান ঠাইত পোৱা নাযায়। অলপমান লতা জাতীয় হয় আৰু এই দুইবিধ বনৌষধি বা বন শাক আপোনালোকে কেঁচা ৰস উলিয়াই খাব পাৰে বা শুকুৱাইও থ'ব পাৰে। পুনৰ্নৱা শাক আচলতে আঞ্জা কৰি খাবলৈ খুব ভাল আৰু কেঁচা ৰস আপোনালোকে ৰাতিপুৱা খালী পেটত খাব পাৰে। 4 চামুচ বা 5 চামুচ ৰস এগিলাচ পানীৰ লগত মিহলাই খাব পাৰে। মাত্ৰাটো অলপমান বেছিকৈ ল'ব পাৰে, কিন্তু প্ৰথমতে খাওঁতে সদায় কম মাত্ৰাতে ব্যৱহাৰ কৰি চাব। আৰু পুনৰ্নৱা শাক দুইটা এনেকৈ এটা মাত্ৰাত আপোনালোকে নিৰ্দিষ্ট সময়ৰ কাৰণে যদি খায়, অৰ্থাৎ 15 দিন এমাহমানৰ কাৰণে যদি খায়, এই সময়ত আপোনালোকৰ লিভাৰ ফাংচন ভালে থাকিব। 4 নম্বৰ খাদ্য তালিকাত আছে অসমৰ কেইবিধমান আইৰণযুক্ত থলুৱা খাদ্য। আমাৰ অসমতে হওক বা ভাৰতবৰ্ষতে হওক আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া বা আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা খুব কমন হয়। অৰ্থাৎ প্ৰায়বিলাক মানুহৰে এনিমিয়া থাকেই। বিশেষকৈ মহিলাসকলৰ প্ৰায়ে এনিমিয়া সমস্যাটো থাকে আৰু এনিমিয়া থকা মানুহসকল খুব ভাগৰুৱা হয়, দুৰ্বল হয়, হেল্থটো বেয়া হয়, স্কিনখনো ডাল হয়, অৰ্থাৎ স্কিনখন নিস্তেজ হৈ পৰে, চুলি সৰিবলৈ লয় বা এনেকুৱা বহুতো স্বাস্থ্যজনিত সমস্যা তেওঁলোকে ভুগিব লগা হয়। আৰু সেই সমস্যাবোৰ দূৰ কৰিবলৈ হ'লে আইৰণযুক্ত খাদ্য খাব লাগে বুলি হয়তো আপোনালোকে সকলোৱে জানে। আৰু তাৰ কাৰণে আইৰণ টনিক বা আইৰণ ছাপ্লিমেণ্টৰ ওপৰত আপোনালোকে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাই, কাৰণ আমাৰ অসমত এনেকুৱা থলুৱা খাদ্য আছে যিবোৰত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। যেনে কচু শাক আছে, কলডিল আছে, কাচকল আছে, যিবোৰত অতি সহজতে আইৰণ পোৱা যায়। অৱশ্যে এইবিলাকত নন হেম আইৰণ আছে, অৰ্থাৎ এইবিলাক খাদ্য খাওঁতে তাৰ লগতে কিন্তু টেঙা খাদ্য খাব লাগিব, অৰ্থাৎ ভিটামিন চি যুক্ত খাদ্য খাব লাগিব। তেতিয়া আপোনালোকৰ আইৰণখিনি দেহে শোষণ কৰি ল'ব পাৰিব আৰু তেতিয়া ৰক্তহীনতা বা এনিমিয়া নেচাৰেলি দূৰ হ'ব। গতিকে এনিমিয়া নামৰ এই বেমাৰটো বচাই ৰখা এই থলুৱা খাদ্যকেইবিধ জেঠ মাহত খালে আপোনালোকে নিশ্চয় উপকৃত হ'ব। 5 নম্বৰ তালিকাত আছে কিডনী ভালে ৰখা কেইবিধমান থলুৱা খাদ্য। জেঠ মাহত কল পচলা যদি নিয়মীয়াকৈ খায় তেন্তে কিডনীৰ ফাংচন নিশ্চয় ভালে থাকিব। জেঠ মাহৰ গৰমত যিসকল মহিলাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা পেচাবৰ সংক্ৰমণ থাকে তেওঁলোকে কল পচলা খালে যথেষ্ট উপকৃত হ'ব। আৰু যিসকল ব্যক্তিয়ে কিডনী ষ্ট'ন নামৰ বেমাৰটোত ভুগি আছে তেওঁলোকেও কল পচলা যদি নিয়মীয়াকৈ খায় যথেষ্ট উপকৃত হ'ব। আৰু ইউৰিক এচিডৰ সমস্যা আজিকালি প্ৰায়ভাগ মানুহৰে থাকে। গতিকে ইউৰিক এচিডৰ সমস্যাত যদি ভুগি আছে তেন্তে জেঠ মাহত কল পচলা খাওক, আপোনাৰ ইউৰিক এচিডটো নিয়ন্ত্ৰণত থাকিব বা কণ্ট্ৰলত থাকিব। আৰু ক্ৰনিক কিডনী ডিজিজ নামৰ বেমাৰটো কল পচলাই প্ৰতিৰোধ কৰিব পাৰে। অৰ্থাৎ যিকোনো প্ৰকাৰে যিকোনো উপায়েৰে কল পচলাই আমাৰ কিডনীৰ ফাংচন ভালে ৰাখে। গতিকে আপোনালোকে যদি খাই থাকে জেঠ মাহত নিশ্চয় উপকৃত হ'ব। তাৰ উপৰিও এই সময়ত আপোনালোকে যদি পুনৰ্নৱা শাকো খাই থাকে তেন্তে আপোনালোকৰ কিডনীৰ ফাংচন ভালে থাকিব। আৰু আটাইতকৈ ভাল কথাটো হৈছে যে অসমৰ এবিধ থলুৱা বনৌষধি আছে যাৰ নাম হৈছে পাতে গজা বা দুপৰ টেঙা। এই বনৌষধিবিধ যদি আপোনালোকে নিয়মীয়াকৈ চাটনি কৰি বা চৰ্বত কৰি খাই থাকে তেতিয়াও আপোনালোকৰ কিডনীৰ ফাংচন ভালে থাকিব। আৰু আমি বহুতে এনেকৈ ধৰণে খাই থাকোঁ আৰু খাই থাকিলে এইবিলাকৰ কোনো ছাইড ইফেক্টো নাথাকে। অৱশ্যে পৰিমাণ বা মাত্ৰাটোৰ ওপৰত গুৰুত্ব দিব। বেছি পৰিমাণত নাখাব, কাৰণ সুস্থ ব্যক্তিয়ে বেছি পৰিমাণত খোৱাৰ দৰকাৰ নাথাকে। যিসকলৰ বেমাৰ থাকে তেওঁলোকে অলপমান পৰিমাণটো বঢ়াই ল'ব পাৰে। 6 নম্বৰ খাদ্য তালিকাত আছে ডায়েবেটিছ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পৰা কেইবিধমান থলুৱা খাদ্য। আৰু এই তালিকাত আছে তিতা কেৰেলা, নিমপাত, তিতা ভেকুৰী, কুন্দুলি আৰু ভেন্দি। এই খাদ্যকেইবিধে কেনেকৈ ডায়েবেটিছ ৰোগ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰে সেই বিষয়ে থুলমূলকৈ জনাব খুজিছোঁ। তিতা কেৰেলাত থকা চাৰণ্টিন আৰু পলিপেপটাইড পি নামৰ দুটা যৌগই ইনচুলিন চেনজিটিভিটি বঢ়ায়, ইনচুলিন ৰেজিষ্টেঞ্চ কমায় আৰু ব্লাড চুগাৰটো প্ৰাকৃতিকভাৱে কণ্ট্ৰল কৰাত সহায় কৰে। গতিকে সুস্থ ব্যক্তিয়ে খালে ডায়েবেটিছ নামৰ ৰোগটোৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰে আৰু যাৰ ডায়েবেটিছ থাকে তেওঁলোকৰ ব্লাড চুগাৰটো নিয়ন্ত্ৰণ হৈ থাকে। ঠিক তেনেকৈ নিমপাত আৰু তিতা ভেকুৰী খালেও মানুহে ডায়েবেটিছ নামৰ ৰোগটোৰ পৰা কিছু পৰিমাণে বাচি থকাত সহায় হয় আৰু যাৰ ডায়েবেটিছ থাকে তেওঁলোকো যথেষ্ট উপকৃত হয়। এতিয়া কথা হৈছে যে ভেন্দি আৰু কুন্দুলিয়ে কেনেকৈ ব্লাড চুগাৰটো কণ্ট্ৰল কৰাত সহায় কৰে। বিভিন্ন ৰিচাৰ্চ বা গৱেষণাৰ তথ্যৰ মতে এই দুবিধ পাচলিত এনেকুৱা কিছুমান পদাৰ্থ আছে যিয়ে আমি কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ লগত যদি এই দুবিধ পাচলি খাওঁ তেতিয়া খাদ্যত থকা কাৰ্বহাইড্ৰেট বা গ্লুক'জখিনি দেহে সহজতে তেজলৈ এৰি নিদিয়ে, অৰ্থাৎ চুগাৰ স্পাইক নহয় আৰু ইনচুলিন ৰেজিষ্টেঞ্চটো কমাই দিয়ে। সেইকাৰণে আচলতে এই দুবিধ পাচলিয়ে ব্লাড চুগাৰটো প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আৰু যিহেতু
গ্লাইচেমিক ইনডেক্স যথেষ্ট কম আৰু ফাইবাৰ বেছি থাকে, গতিকে আমাৰ ডায়েবেটিছ ৰোগটো প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰাটো সহায় কৰে, প্ৰতিৰোধ কৰাটো সহায় কৰে। তাৰ কাৰণে কিন্তু ভাজি কৰি খালেই নহ'ব, আৰু যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকে দুটা নিয়মত খাব পাৰে। আৰু সেই নিয়মটো হয়তো মই আপোনালোকক আগতে ভিডিঅ'ত কৈছোঁ। ভেন্দি 4টামান কুটি লৈ পেলাই এগিলাচ পানীত এৰাতি তিয়াই ৰাখিব, আৰু ৰাতিপুৱা চেকনিৰে চেকি সেই পানীখিনি খালী পেটত খোৱাৰ অভ্যাস কৰিলে ডায়েবেটিছ ৰোগীসকলৰ ব্লাড চুগাৰটো কণ্ট্ৰলত থাকে। আৰু ঠিক তেনেকৈ কুন্দুলিও কেইটামান তেনেকৈ পিচি লৈ বা খুন্দি লৈ বা চকলিয়াই লৈ পানীত তিয়াই ৰাখি ৰাতিপুৱা সেই পানীখিনি যদি চেকনিৰে চেকি খালী পেটত খোৱাৰ অভ্যাস কৰে, তেতিয়া ডায়েবেটিছ ৰোগীসকল যথেষ্ট উপকৃত হয়। সুস্থ ব্যক্তিয়ে অৱশ্যে চব্জি কৰি খালেও হ'ল বা বইল কৰি খালেও হ'ল। যদি কেনেবাকৈ বৰ্ডাৰ লাইনত আছে তেন্তে আপোনালোকে এই দিহা দুটা কৰি চাব পাৰে, তেতিয়া আপোনালোক উপকৃত হ'ব। 7 নম্বৰ খাদ্য তালিকাত আছে পেটৰ কিছুমান ৰোগ নিৰাময় কৰা কেইবিধমান থলুৱা খাদ্য। আপুনি যদি কনষ্টিপেশ্যন বা কৌষ্ঠকাঠিন্যত ভুগি আছে, নাইবা আপুনি যদি পাইলছ বা কেঁচুমূৰীয়া ৰোগত ভুগি আছে, তেন্তে আপুনি জেঠ মাহত কেঁচা অমিতা বা পকা অমিতা, কল পচলা আৰু গজালি লোৱা মগুৰ চালাড খাব পাৰে, তেতিয়া আপোনালোক উপকৃত হ'ব। কাৰণ এই খাদ্যবিলাকত যথেষ্ট পৰিমাণে ডায়েটৰী ফাইবাৰ বা আঁহ থাকে, যিয়ে পেট পৰিষ্কাৰ কৰাত সহায় কৰে আৰু এই সমস্যাবিলাক উপশম কৰাটো সহায় কৰে বা নিৰাময় কৰাটো সহায় কৰে। জেঠ মাহৰ গৰমত ডিচেণ্ট্ৰি, ডায়েৰিয়া, পেট চলা আদি সমস্যাৰ পৰা আমি যদি নিজকে বচাই ৰাখিব খোজোঁ, তেন্তে খাদ্য তালিকাত কেইবিধমান থলুৱা খাদ্য নিশ্চয় অন্তৰ্ভুক্ত কৰিব পাৰোঁ। যেনে মানিমুনি, ভেদাইলতা, মচন্দৰী শাক আৰু কাচকল, ডালিম, এইবিলাক খাদ্যই পেটৰ এই সমস্যাবিলাক উপশম কৰাত সহায় কৰে, নিৰাময় কৰাত সহায় কৰে। আৰু কেনেকৈ বেমাৰ হ'লে এই খাদ্য কেইবিধ খাব লাগে তাৰ বিষয়ে মই ইতিমধ্যে কেইবাটাও ভিডিঅ'ত আপোনালোকক জনাইছোঁ। আৰু খাদ্য হিচাপে খোৱাৰ উপৰিও আপোনালোকে এইবিলাক ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। কেঁচা ডালিম খুন্দি যদি খায়, তেতিয়া ডিচেণ্ট্ৰি, ডায়েৰিয়া, পেটৰ সমস্যাত যথেষ্ট সুফল পোৱা যায়। মচন্দৰী শাকৰ পিটিকা খাব পাৰে, কাচকল বইল কৰি পিটিকা খাব পাৰে, বা কেঁচা কাচকলৰ ৰস খাব পাৰে। এনেকৈ বিভিন্ন উপায়েৰে খালে আমি এই সমস্যাবিলাকৰ পৰা বাচি থাকিব পাৰোঁ। আৰু সকলোবিলাক পেটৰ সমস্যাত আচলতে এই খাদ্যবিলাকে যথেষ্ট সহায় কৰে। গতিকে এই 7বিধ খাদ্য আপোনালোকে জেঠ মাহত যদি খায়, তেন্তে নানা ধৰণৰ ৰোগৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰিব। কিছুমান সৰু সৰু বেমাৰ আমি ঘৰতে এনেকৈ সাধাৰণ চিকিৎসাৰে ভাল কৰিব পাৰোঁ। গতিকে খাদ্যবিলাকৰ ঔষধি গুণ সেইকাৰণে সকলোৱে জনাটো দৰকাৰ বুলি ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। নতুন ভিউৱাৰসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।